মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি পঢ়ি আছো ক্লাছ 10ৰ সায়েন্সৰ লেসন নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আৰু আজি হৈছে আমাৰ লেকচাৰ নম্বৰ 2 আৰু আজিৰ ক্লাছত আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম আমি মেইনলি 4 প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে পঢ়িব লাগিব নম্বৰ 1 হৈছে সংযোজন বিক্ৰিয়া নম্বৰ 2 বিযোজন বিক্ৰিয়া নম্বৰ 3 হৈছে অপহৰণ বিক্ৰিয়া আৰু নম্বৰ 4 হৈছে ডি অপহৰণ বিক্ৰিয়া এতিয়া মই কিছুমান ৰাসায়নিক সমীকৰণক উদাহৰণ হিচাপে লৈ এই 4 প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া তোমালোকৰ আগত বুজাবলৈ যত্ন কৰিম গতিকে তোমালোকে ভিডিওটো ভালদৰে চাই যাবা আৰু মন দি শুনি যাবা গতিকে ফাৰ্স্ট আমি স্টাৰ্ট কৰিম নম্বৰ 1 টো হৈছে সংযোজন বিক্ৰিয়া এতিয়া সংযোজন বিক্ৰিয়া কি হয় তাক জানিবলৈ আমি কেইটামান উদাহৰণ চাম মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে এটা বগা পাউডাৰ উৎপন্ন কৰে মেগনেছিয়াম অক্সাইড MgO আৰু উদাহৰণ লওঁ আমি হাইড্ৰোজেন গেছে অক্সিজেন গেছৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে পানী H2O ঠিক একেদৰে সোডিয়ামে ক্লোৰিন গেছৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে সোডিয়াম ক্লোৰাইড NaCl আৰু এটা মোস্ট ইম্পৰ্টেন্ট এক্সাম্পল তোমালোকৰ আগত লৈ লৈছো কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে কেলছিয়াম হাইড্ৰক্সাইড এই ৰাসায়নিক সমীকৰণ 4টাত তোমালোকে মন কৰিছা যে বিক্ৰিয়ক পদাৰ্থবিলাক লগ হৈ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হৈছে এনে বিক্ৰিয়াই হৈছে সংযোজন বিক্ৰিয়া য'ত মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হয় তেন্তে আমি সংযোজন বিক্ৰিয়াৰ সংজ্ঞাটো এনেদৰে দিব পাৰো যে যিবিলাক ৰাসায়নিক বিক্ৰিয়াত বা যিবোৰ ৰাসায়নিক বিক্ৰিয়াত 2 বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হয় তেনে বিক্ৰিয়াক আমি সংযোজন বিক্ৰিয়া বুলি কওঁ এইখিনিতে চোৱা তোমালোকক মই এটা এডিশনাল কথা এটা এড কৰিব বিচাৰিছো তোমালোকৰ আগত চোৱা ৰাসায়নিক সমীকৰণ এটাক অধিক তথ্যপূৰ্ণ কৰিবলৈ আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৌতিক অৱস্থাটো মেনশন কৰিব পাৰো সিম্বলৰ কাষতে ব্ৰেকেট ব্যৱহাৰ কৰি আমি মেনশন কৰিম মেগনেছিয়াম ধাতু গোটা অৱস্থাত পোৱা যায় S অক্সিজেন গেছ G হাইড্ৰোজেন গেছ অক্সিজেন গেছ ক্লোৰিন গেছ সোডিয়াম ধাতু গতিকে গোটা অৱস্থা ক্যালসিয়াম অক্সাইডো গোটা অৱস্থাত পোৱা যায় S ওয়াটাৰ পানী তৰল লিকুইড L ব্যৱহাৰ কৰিম উৎপন্ন হোৱা পদাৰ্থ মেগনেছিয়াম অক্সাইড গোটা অৱস্থাত পোৱা যায় S লিখিম সলিড H2O লিকুইড তৰল L ব্যৱহাৰ কৰিম সোডিয়াম ক্লোৰাইড গোটা অৱস্থাত পাম গতিকে লিখিম আমি S আৰু একেবাৰে শেষত ক্যালসিয়াম হাইড্ৰক্সাইড চোৱা ইয়াত কি হৈছে ক্যালসিয়াম অক্সাইডটো পানীৰ লগত মিহলি কৰি দ্ৰৱটো প্ৰস্তুত কৰিছে যেতিয়া দ্ৰৱটো প্ৰস্তুত কৰোতে পানী ব্যৱহাৰ কৰা হয় তেনে ক্ষেত্ৰত আমি এই দ্ৰৱটোৰ ক্ষেত্ৰত আমি AQ ব্যৱহাৰ কৰিম AQ এ বুজাইছে একুৱাছ এতিয়া আমি একেবাৰে 4 নম্বৰৰ সমীকৰণটোৰ ওপৰত ফোকাস কৰিম কাৰণ 4 নম্বৰৰ সমীকৰণটো আমাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় এতিয়া চোৱা এটা আমি বিকাৰ লৈ লম এই বিকাৰটোত কি হৈছে এই বিকাৰটোত অলপমান আমি কি কৰিছো ক্যালসিয়াম অক্সাইড লৈ লৈছো ক্যালসিয়াম অক্সাইডক পুৰা চূন বুলি কোৱা হয় ক্যালসিয়াম অক্সাইডক পুৰা চূন বা চূন বুলিও কওঁ এতিয়া বিকাৰটোত ক্যালসিয়াম অক্সাইড অকনমান লৈ লৈছো আৰু ইয়াত লাহে লাহে আমি কি কৰিছো পানী ঢালিছো H2O এতিয়া ক্যালসিয়াম অক্সাইডে ইয়াত কি আছে ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰিছে ক্যালসিয়াম হাইড্ৰক্সাইডক আমি শিথিলিত চূন বুলিও কওঁ এতিয়া পানী আৰু ক্যালসিয়াম অক্সাইডৰ মাজত বিক্ৰিয়া হৈছে আৰু উৎপন্ন হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড ইয়াত এটা ক্যাৰেক্টাৰিষ্টিক অবজাৰভেশন আছে ইয়াত যদি আমি বিকাৰটো যদি টাচ কৰো স্পৰ্শ কৰো তেন্তে আমাৰ কি হ'ব ইয়াত থকা দ্ৰৱটোৰ উষ্ণতা অলপমান বৃদ্ধি পোৱা যেন লাগিব বিকাৰটো অলপমান গৰম যেন লাগিব অৰ্থাৎ এই ৰাসায়নিক বিক্ৰিয়াটোত বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপৰ উৎপন্ন হৈছে গতিকে এই বিক্ৰিয়াটো এটা তাপবৰ্জী বিক্ৰিয়া কি হয় যিবিলাক ৰাসায়নিক বিক্ৰিয়াত
বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপৰ উৎপন্ন হয় তেনে বিক্ৰিয়াক আমি তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ গতিকে তোমালোকৰ যদি এক্সামত এটা তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ প্ৰশ্ন হিচাপে আহে তেন্তে তোমালোকে এই সমীকৰণটো লিখি দেখুৱাব পাৰা আকৌ যদি সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিবলৈ কয় এটো উদাহৰণে দিব পাৰিবা গতিকে দুটা কোৱেশ্চনৰ কাৰণে একেটা ইকুৱেশ্যনে বা একেটা সমীকৰণে তোমালোকে দিব পাৰিবা এতিয়া মই আকৌ কৈছো পুৰাচুন কাক কয় কেলছিয়াম অক্সাইডক পুৰাচুন বুলি কওঁ আৰু কেলছিয়াম অক্সাইডক পানীৰ লগত মিহলি কৰিলে কি প্ৰস্তুত হ'ব হিথিলিত চূণ বা চূণ পানী বুলি কম আমি কেলছিয়াম অক্সাইডক পানীৰ লগত মিহলি কৰিলে উৎপন্ন হ'ব চূণ পানী এতিয়া যিখিনি চূণ পানী কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় ইয়াক বেৰত বগা ৰং দিবলৈ ব্যৱহাৰ কৰা হয় কেলছিয়াম অক্সাইড পানীৰ লগত লাহে লাহে মিহলি কৰি যিখিনি চূণ পানী প্ৰস্তুত হ'ব তাক আমি বেৰত বগা ৰং দিবলৈ ব্যৱহাৰ কৰোঁ এতিয়া বেৰত বগা ৰংটো দিয়াৰ 2-3 দিনৰ পিছত বেৰখনত এটা চিকমিকনিৰ সৃষ্টি হয় এতিয়া ইয়াৰ কাৰণটো কি হয় তাক আমি বুজাম সমীকৰণৰ সহায়ত যে বেৰত দিয়া চূণ পানীখিনিয়ে কেলছিয়াম হাইড্ৰক্সাইডে কি হ'ব বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড গেছৰ লগত লাহে লাহে বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰে আৰু এই কেলছিয়াম কাৰ্বনেটৰ কাৰণেই বেৰত চিকমিকনিৰ সৃষ্টি হয় কেলছিয়াম কাৰ্বনেটক আমি চূণশিল বুলি কওঁ লগতে কেলছিয়াম কাৰ্বনেটটো মাৰ্বলৰো ফৰ্মুলা হয় দেই মাৰ্বলৰ যদি ফৰ্মুলা কি সুধে কবা কেলছিয়াম কাৰ্বনেট চূণশিলৰ ফৰ্মুলা কি কেলছিয়াম কাৰ্বনেট পুৰা চূণৰ ফৰ্মুলা কি CaO এতিয়া চোৱা একেটা সমীকৰণৰ পৰা কিমানখিনি ইনফৰমেশ্যন আহিছে যে আকৌ এবাৰ মই কৈ দিছোঁ আকৌ এবাৰ তোমালোকক এড কৰিছোঁ যে কেলছিয়াম অক্সাইডক পানীৰ লগত মিহলি কৰিলে উৎপন্ন হ'ব কেলছিয়াম হাইড্ৰক্সাইড ই এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ কাৰণ ইয়াত এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হৈছে লগতে ই এটা তাপবৰ্জী বিক্ৰিয়া কাৰণ ইয়াত বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপৰো উৎপন্ন হৈছে এতিয়া কেলছিয়াম অক্সাইড পুৰা চূণৰ লগত পানী মিহলি কৰি চূণ পানী প্ৰস্তুত কৰা হয় আৰু এই চূণ পানীখিনি বেৰত বগা ৰং দিবলৈ আমি ব্যৱহাৰ কৰোঁ আৰু বেৰত ৰং দিয়াৰ 2-3 দিনৰ পিছতে বেৰখনত এটা চিকমিকনিৰ সৃষ্টি হয় আৰু ইয়াৰ কাৰণটো হৈছে কেলছিয়াম হাইড্ৰক্সাইডে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেটৰ এটা প্ৰলেপ প্ৰস্তুত কৰে বেৰখনত যাৰ বাবে বেৰখনত চিকমিকনিৰ সৃষ্টি হয় এতিয়া এইখিনি হৈছে আমাৰ সংযোজন বিক্ৰিয়াৰ পৰা জানিবলগীয়া ইনফৰমেশ্যন নম্বৰ 2 হৈছে বিযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়াটো হৈছে সংযোজন বিক্ৰিয়াৰ বিপৰীত এতিয়া ইয়াক জানিবলৈ দুটামান উদাহৰণ লওঁ আহা এতিয়া চোৱা কেলছিয়াম কাৰ্বনেট চূণশিলকে লৈ লৈছোঁ এতিয়া কেলছিয়াম কাৰ্বনেটক যদি আমি উত্তপ্ত কৰিলে এয়া যে ত্ৰিভুজৰ চিনটো দেখিছা ই বুজাইছে তাপ এতিয়া কেলছিয়াম কাৰ্বনেটক উত্তপ্ত কৰিলে ইয়াৰ পৰা উৎপন্ন হয় কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ ঠিক একেদৰে ফেৰাছ সালফেট সেউজীয়া ৰঙৰ ফেৰাছ সালফেটক যদি আমি উত্তপ্ত কৰোঁ তেন্তে মুগা বৰণৰ ফেৰিক অক্সাইড Fe2O3 ফেৰিক অক্সাইড আৰু লগতে সালফাৰ ডাই অক্সাইড গেছ আৰু সালফাৰ ট্ৰাই অক্সাইড গেছলৈ ভাঙি যায় আৰু এটা উদাহৰণ লওঁ কিতাপত দিয়া lead nitrate বৰণহীন lead nitrate যৌগটোকো যদি আমি উত্তপ্ত কৰি দিওঁ তেন্তে ই lead oxide হালধীয়া বৰণৰ lead oxideলৈ পৰিণত হয় লগতে মুগা বৰণৰ নাইট্ৰজেন ডাই অক্সাইড গেছৰ উৎপন্ন হয় আৰু অক্সিজেন গেছৰ উৎপন্ন হয় এই তিনিটা সমীকৰণ তোমালোকে যদি ভালকৈ মন দি চোৱা ইয়াত দেখিবলৈ পাবা যে এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ 2 বা তাতোধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি গৈছে এয়াই হৈছে বিযোজন বিক্ৰিয়া যি বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ 2 বা তাতোধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায় তেনে বিক্ৰিয়াক আমি বিযোজন বিক্ৰিয়া বুলি কম বিযোজন বিক্ৰিয়া হৈছে সংযোজন বিক্ৰিয়াৰ বিপৰীত
আকৌ ইয়াত আৰু এটা কথা মই তোমালোকক কম যে এইখিনি হৈছে তাপীয় বিযোজন বিক্ৰিয়া অৰ্থাৎ বিযোজন ঘটাবৰ বাবে তাপ শক্তিৰ প্ৰয়োজন হৈছে তোমালোকৰ কিতাপত আৰু দুটামান উদাহৰণ দিছে সিলভাৰ ক্লোৰাইড এটা সিলভাৰ ক্লোৰাইড হৈছে তোমালোকৰ বগা পাউডাৰ এটা সিলভাৰ ক্লোৰাইডক যদি তোমালোকে তাপ শক্তি ইয়াত এবাৰ আমি ব্যৱহাৰ নকৰো যদি সিলভাৰ ক্লোৰাইডক যদি আমি সূৰ্যৰ পোহৰৰ উপস্থিতিত ৰাখি থৈ দিও তেন্তে সিলভাৰ ক্লোৰাইডৰো বিভংগন ঘটিব এই বিযোজন ঘটি সিলভাৰ আৰু মটিয়া ৰঙৰ সিলভাৰ আৰু ক্লোৰিনলৈ ৰূপান্তৰিত হ'ব ঠিক একেদৰে সিলভাৰ ব্ৰোমাইডকো যদি আমি সূৰ্যৰ পোহৰৰ উপস্থিতিত ৰাখি থৈ দিও তেন্তে ইও বিযোজন হ'ব সিলভাৰ আৰু ব্ৰোমিনলৈ এইবিলাক হৈছে বিযোজন বিক্ৰিয়া য'ত তাপ শক্তিৰ প্ৰয়োজন হৈছে সূৰ্যৰ পোহৰৰ প্ৰয়োজন হৈছে আৰু এটা উদাহৰণ হৈছে য'ত বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয় উদাহৰণস্বৰূপে পানী H2O পানীৰ যদি বিদ্যুৎ বিশ্লেষণ কৰো বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয় তেন্তে H2O ভাঙি হাইড্ৰোজেন আৰু অক্সিজেন উৎপন্ন কৰিব এই সকলোবিলাক হৈছে বিযোজন বিক্ৰিয়াৰ উদাহৰণ প্ৰথম তিনিটা বিযোজন হৈছে তাপীয় বিযোজন য'ত তাপ শক্তিৰ প্ৰয়োজন হৈছে 4 নম্বৰ আৰু 5 নম্বৰত সূৰ্যৰ পোহৰৰ প্ৰয়োজন হৈছে আৰু 6 নম্বৰত বিদ্যুৎ শক্তিৰ প্ৰয়োজন হৈছে এতিয়া চোৱা এই গোটেই বিযোজন বিক্ৰিয়াবিলাক সম্পন্ন হ'বলৈ শক্তিৰ প্ৰয়োজন হৈছে শক্তি শোষণ কৰিবলগীয়া হৈছে গতিকে সকলো বিযোজন বিক্ৰিয়াক আমি তাপগ্ৰাহী বিক্ৰিয়া বুলি কওঁ য'ত শক্তিৰ শোষণ হয় দেই যদি শক্তি উৎপন্ন হ'লতেন তেন্তে আমি তাক তাপবৰ্জী বুলি ক'লোহেঁতেন কিন্তু বিযোজন বিক্ৰিয়া সম্পন্ন হ'বলৈ শক্তি শোষণ হয় গতিকে এনে বিক্ৰিয়াক আমি তাপগ্ৰাহী বিক্ৰিয়া বুলি কম নেক্সট 3rd নম্বৰত আহিব আমাৰ অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া এতিয়া অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱাবলৈ হলে ইয়াত এটা কন্ডিশন আছে কন্ডিশনটো কি মই সমীকৰণৰ সহায়ত বুজাই দিছো এতিয়া আমি আইৰন লুৰ গজাল এটা যদি আমি কপাৰ সালফেটৰ দ্ৰৱ এটাত ডুবাই দিও তেন্তে কপাৰ সালফেটৰ যেটো নীলা বৰণ হে নীলা বৰণটো বৰণহীন হৈ যাব কিয়নো আইৰনে কপাৰ সালফেটৰ দ্ৰৱটোৰ পৰা কপাৰক অপহৰণ কৰিব উৎপন্ন হ'ব আমাৰ ইয়াতে ফেৰাছ সালফেট যোগ কপাৰ ইয়াত কি হৈছে তোমালোকে মন কৰা কপাৰক প্ৰতিস্থাপন কৰিছে আইৰনে কিয়নো আইৰন কপাৰতকৈ অধিক সক্ৰিয় আৰু এটা উদাহৰণ লৈছো জিংকৰ ৰড এডাল যদি কপাৰ সালফেটৰ দ্ৰৱ এটাত আমি ডুবাই দিও তেন্তে কি হ'ব জিংকেও কপাৰ সালফেটৰ দ্ৰৱটোৰ পৰা কপাৰক অপহৰণ কৰিব পাৰিব কিয়নো জিংক কপাৰতকৈ অধিক সক্ৰিয় গতিকে আমি ক'ব পাৰো যে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াত এটা অধিক সক্ৰিয় মৌলয় এটা কম সক্ৰিয় মৌলক তাৰ যৌগটোৰ পৰা অপহৰণ কৰিব পাৰে একেবাৰে লাষ্ট আৰু এটা এক্সাম্পল চাই লওঁ কপাৰ এবাৰ আমি কপাৰক লৈছো কপাৰক আমি সিলভাৰ নাইট্ৰেটৰ দ্ৰৱ এটাত দি দিছো তেন্তে যেহেতু কপাৰ সিলভাৰতকৈ অধিক সক্ৰিয় গতিকে কপাৰে সিলভাৰক প্ৰতিস্থাপন কৰিব পাৰিব উৎপন্ন হ'ব কপাৰ নাইট্ৰেট CuNO3 প্লাস সিলভাৰ ধাতু গোটা অৱস্থাত থাকে গতিকে ব্যৱহাৰ কৰিছো S এয়া হৈছে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া একেবাৰে হেখত 4 নম্বৰত আমি পঢ়িব লাগিব ডি অপহৰণ বিক্ৰিয়া ডি অপহৰণ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থত থকা যৌগৰ আয়নৰ বিনিময় ঘটে এটা কলেটো ধৰিব নোৱাৰিম আমি উদাহৰণ ল'ব লাগিব উদাহৰণ হিচাপে লৈছো আমি বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ এটা আমি সোডিয়াম সালফেটৰ দ্ৰৱৰ লগত মিহলি কৰি দিম বিক্ৰিয়া কাৰ মাজত হৈছে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেট ইয়াত কি হ'ব বেৰিয়াম ক্লোৰাইডত থকা আয়ন হৈছে বেৰিয়াম 2 পজিটিভ
বেৰিয়াম 2 পজিটিভ আৰু Cl নিগেটিভ সোডিয়াম সালফেটত থকা আয়ন বিলাক হৈছে Na পজিটিভ আৰু SO4 2 নিগেটিভ ইয়াত কি হ'ব বিক্ৰিয়ক পদাৰ্থত থকা যৌগবিলাকৰ আয়নৰ বিনিময় ঘটিব বেৰিয়ামৰ ওচৰলৈ আহিব এতিয়া সালফেট উৎপন্ন হ'ব বেৰিয়াম সালফেট আৰু সোডিয়ামৰ ওচৰলৈ আহিব ক্লোৰিন উৎপন্ন হ'ব সোডিয়াম ক্লোৰাইড এই ৰাসায়নিক বিক্ৰিয়াটো আৰু এটা ইয়াত ইম্পৰ্টেন্ট কথা মই এড কৰিম যে এই ৰাসায়নিক বিক্ৰিয়াটোত বেৰিয়াম সালফেটৰ এটা অদ্ৰাব্য বেৰিয়াম সালফেটটো অধক্ষেপ হিচাপে পৰিব অধক্ষেপ হৈছে আমাৰ অদ্ৰাব্য লৱণ যেটো পানীত মিহলি হৈ নাযায় এতিয়া বেৰিয়াম সালফেটৰ অধক্ষেপ পৰিব ইয়াতে অধক্ষেপ পৰাৰ বাবে এই ৰাসায়নিক বিক্ৰিয়াটোক আমি অধক্ষেপণ বিক্ৰিয়া বুলিও কম আকৌ এবাৰ কৈছো যে ইয়াতে এটা অদ্ৰাব্য লৱণ বেৰিয়াম সালফেট প্ৰস্তুত হ'ব গতিকে আৰু বেৰিয়াম সালফেটৰ যেটো অদ্ৰাব্য যৌগ ইয়াক আমি অধক্ষেপ নাম দিম আৰু এনে বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় আৰু এটা উদাহৰণ লৈছো আমি এবাৰ আমি বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱটো কপাৰ সালফেটৰ দ্ৰৱৰ লগত মিহলি কৰি দিম ইয়াতো কি হ'ব আয়নৰ বিনিময় হ'ব বেৰিয়ামৰ লগত সালফেট লাগিব আৰু কপাৰৰ লগত লাগিব ক্লোৰাইড উৎপন্ন হ'ব বেৰিয়াম সালফেটৰ অধক্ষেপ পৰিব অদ্ৰাব্য পদাৰ্থ গোটা অৱস্থাত থাকিব এটো গতিকে আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব S অধক্ষেপ পৰিব এতিয়া চোৱা এটা ৰাসায়নিক বিক্ৰিয়া যদি অধক্ষেপ পৰে তাক আমি সিম্বলিক্যালি ফৰ্মুলাটোৰ কাষত এনেকৈ এৰো চিনডাল কাৰ চিনডাল তললে ব্যৱহাৰ কৰিম ই বুজাব অধক্ষেপ পৰিছে প্লাস উৎপন্ন হ'ব কপাৰ ক্লোৰাইডৰ দ্ৰৱ AQ এইখিনিয়ে হৈছে আমাৰ ৰাসায়নিক বিক্ৰিয়া যদি তোমালোকৰ ডাউট থাকে তেন্তে মোক সুধিবা আজি ক্লাছটো মই ইমানতে সামৰিছো নেক্সট ক্লাছত মই তোমালোকক জাৰণ আৰু বিজাৰণ বিক্ৰিয়াৰ বিষয়ে ভালদৰে বুজাবলৈ যত্ন কৰিম আজি ক্লাছটো ইমানতে সামৰিছো থ্যাংক ইউ